বলক ডাক্তৰে কি ক'লেও ভাল হ'বগৈনে? ভিতৰত হাড় ভঙা নাই, মাজত অকণমান থেতেলা খাইছে, তাৰে বিষ। এই ঔষধবোৰত কিমান পইচা খৰচ হ'ল? এই হ'ব দিয়ক, মই সুৰজৰ লগত পাতি ল'ম নহয়। তাক ফোনত পাইছিলি নেকি? দুই এবাৰ ফোনত পাইছিলোঁ, পিছে ফোনটো বিজি আছিল, পিছত আকৌ নেটৱৰ্কে নোহোৱা হৈ গ'ল নহয়। চাচোন, এইখিনি সময়ত থাকিব লাগিছিল কোন, আছ কোন? হ'ব দিয়ক, সুৰজৰ মা মানে আপুনি মোৰো মা নহয় জানো? একো নহয় দিয়ক, মই আছোঁ নহয়। ৰিক্সা অলপ আঁতৰৰ পৰা পাই যাম, পাৰিবনে যাবলৈ? ব'ল। কি হ'ল, কি ভাবি আছা? মই ভাল কাম নকৰিলোঁ, মই মামাৰ মনত বৰ কষ্ট দিলোঁ। পৰিস্থিতিয়ে আমাক বাধ্য কৰাইছে নয়ন। এইটো পৰিস্থিতিত আমাৰ হাতত অইন কোনো ৰাস্তা নাই। মামা মামীৰ মনত কষ্ট দি মই জানো সুখী হ'ব পাৰিম? মামা মামীয়ে মোক নিজৰ ছোৱালীৰ নিচিনা ভাবিছিল, আৰু তাৰ পিছত আমি যি কৰিছোঁ আমাৰ ভৱিষ্যতৰ কাৰণেহে কৰিছোঁ। আমাৰ ঘৰখনতো তুমি বহুত মৰম পাবা, আৰু চাবা দুদিন পাছত মামাও তোমাক ক্ষমা কৰি দিব। কিন্তু আমি ইমান ডাঙৰ সিদ্ধান্ত এটা এনেকৈ হঠাৎ ল'ব নালাগিছিল। মামাক কোৱা হ'লে হয়তো। তুমিয়ে দেখোন কৈছিলা পঢ়া শেষ নোহোৱালৈকে মামাই কোনো কাৰণত বিয়াৰ কথা নাভাবে। ইপিনে তুমি মোৰ ঘৰৰ পৰিস্থিতিৰ কথা জানাই। এইখিনি সময়ত বেলেগ ৰাস্তা দেখোন মনলৈ নাই। ইমানকৈ নাভাবিবা। আমি দুয়োটাই কিছুদিনৰ পাছত আহি মামাক বুজাম, তেখেতে নিশ্চয় বুজিব। মামা, নয়ন শুনচোন, তোৰ পৰীক্ষা কেনেকুৱা হৈছে? ভালেই হৈছে মামা। বাকীকেইটা ছাবজেক্টটো ভালকৈ দি দিবি, তোৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হ'ব লাগিব। হেৰি নহয়, আপুনি নয়নৰ বিয়াৰ কথা কিবা ভাবিছেনে নাই? গাভৰু ছোৱালী সদায় কিবা পঢ়িয়ে থাকিবনে? এদিন জানো এখন ঘৰলৈ বিয়া দি উলিয়াই দিব নালাগিব? কিয়? এইখন ঘৰ তাইৰ কাৰণে খোৱাৰ বাবে হৈছে নে থকাৰ অসুবিধা হৈছে? শুনা, মোৰ এই দুইজনী ছোৱালী যেতিয়ালৈকে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰিব, তেতিয়ালৈকে মই কেতিয়াও সিহঁতৰ বিয়াৰ কথা নাভাবোঁ। তাইৰ বিষয়ে কি ভাবিব লাগে মই ভৱিষ্যতে ভাবিম, আৰু এই ধৰণৰ কথা যাতে এইখন ঘৰত কেতিয়াও আলোচনা নহয়। আৰু কিবা কবি নেকি তই? নাই নাই মামা। তেনেহ'লে যা, পঢ়াত মন দেগৈ, ভালদৰে পঢ়া শুনা কৰিবি। তোৰ পৰাইতো নীলাই কথাবিলাক শিকিব, গতিকে তাইক তই ভাল পথ এটা দেখুৱাবি। মই কি ভুল কৰিলোঁ মামা? এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত।